হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। আৰু এইফালে আমি আজি অকণ ওলাই আহিছোঁ আবেলি বজাৰ দুটামান কৰিম বুলি। আৰু বজাৰ দুটা কৰি মেলি আহিলোঁ ঘৰলৈ। তাৰপৰা এইফালে মই এটা কিনো মন গ'ল, মোৰ দুটা ভৰিত পিন্ধা ৰূপৰ আঙুঠি দুটা আছিলে। সেই আঙুঠিকেইটা ভঙাই পেলাই মই পাৰ্পল কালাৰ ষ্ট'ন এটা দি পেলাই এনেকৈ ঘৰত পিন্ধা ডেইলি ইউজৰ কাৰণে আঙুঠিটা বনাব দিলোঁ। কেতিয়াবা মন যায় এনেকুৱা পিন্ধিবৰ কাৰণে। কেনেকুৱা লাগিছে ক'ব দেই, একদম চিম্পল আৰু এইবোৰ। আজিকালিতো চিলভাৰ বহুত ধুনীয়া ধুনীয়া ৰেডিমেড বহুত ধুনীয়া ধুনীয়া ৰিং ওলাইছে, তেনেকুৱা ল'ব লাগিছিলে একচুৱেলি। পিছত মোৰ ভাবিছোঁ আৰু একচুৱেলি মই পাৰ্পল পাথৰটো পিন্ধিব মন নাছিলে কাৰণে পিন্ধিলোঁ। আৰু এইফালে হাজবেণ্ডে ক'লে কি আজি মই লেগ পিচ আনিম, তুমি ধুনীয়াকৈ মছলা দি বনাবা। তাৰপৰা আমি আহোঁতে ইয়াত লৈ আহিলোঁ। তাৰপিছত মই পূৰা মেৰিনেশ্যনখিনি কৰি আছোঁ আৰু ধুনীয়াকৈ। মেৰিনেশ্যন কি, মই লগালগ মছলা সানি পেলাই বেছি দেৰি নাৰাখিলোঁ, লগালগ মই ফ্ৰাই কৰিয়ে দিলোঁ। হাজবেণ্ডে এনেকৈ খাই বহুত ভাল পায় ডাঙৰ পিচটো এইটো হাজবেণ্ডৰ কাৰণে ফ্ৰাই কৰা হৈছে আৰু এইটো হাজবেণ্ডক দিম। আৰু এইফালে বিশাললৈ গৈছিলোঁ, অলপমান কাপোৰ আনিলোঁ ডেইলি ইউজ। একচুৱেলি এইখিনি ঈদৰ কাপোৰ বুলিয়ে ল'লোঁগৈ তাইৰ কাৰণে। আৰু যিহেতু এইটো ঈদত ইমান বেছি এটা কাপোৰ কানি লোৱা নহয়, আৰু খুব বেছি গৰম পৰিছে গুৱাহাটীত। চ' একদম চিম্পল ঘৰত ডেইলি ৱেৰৰ কাৰণে এনেকুৱা পাতলা পাতলা কিছুমান তাইক ঈদ বুলি নতুন কাপোৰো লোৱা হৈছে। আৰু গৰমৰ কাৰণেও লোৱা হ'ল আৰু ঈদ বুলি ইমান হেভি কাপোৰ লোৱা নাই। যিহেতু ৰমজান ঈদৰ কাপোৰ বহুতখিনি তাই নতুন নতুন পিন্ধাই নাই, 2-3যোৰ কাপোৰ এনেকৈয়ে ভৰাই থোৱা আছে হেভি ড্ৰেছবোৰ। তাই বেয়াও পায় সেইবোৰ পিন্ধি, তাই এনেকুৱা পাতলা চিম্পলবোৰ পিন্ধি ভাল পায়। তো এনেকুৱাই ল'লোঁ আৰু হাফ পেণ্ট ল'লোঁ, জিন্স ল'লোঁ, ব্লেক জিন্স এটা, আৰু এইফালে পিংক। এই ফ্ৰকটো মোৰ বহুত বেছি কিউট লাগিছে। এইটো মই এটা ঈদৰ দিনাখন পিন্ধাম, আপোনালোকক ভিডিঅ' দিম চাব দিয়া। আৰু চিকেনৰ এইটো ফাইনেল লুক। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে চেনেল ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।